নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোক সকলো ভালে আছা। তোমালোক সকলোকে স্বাগতম জনাইছোঁ তোমালোকৰ মৰমৰ ইউটিউব চেনেল ৰিয়েকশ্যন কনচেপ্টলৈকে। ছাত্ৰ ছাত্ৰীসকল, আমি আইচোমাৰিজমৰ বিষয়ে আলোচনা কৰি আছিলোঁ। আমি অপটিকেল আইচোমাৰিজমৰ বিষয়ে আলোচনা কৰি আছিলোঁ, হয়নে? ফাৰ্ষ্ট অপটিকেল আইচোমাৰিজমৰ ফাৰ্ষ্ট ক্লাছত আমি কি পঢ়ালোঁ? তোমালোকৰ অপটিকেল আইচোমাৰিজমৰ কিছুমান ডেফিনেশ্যনৰ বিষয়ে আমি আলোচনা কৰিলোঁ আৰু কাইৰেল চেণ্টাৰৰ বিষয়ে, কাইৰেল কাৰ্বনৰ বিষয়ে আমি কৈছিলোঁ, হয়নে? আজিৰ এই ক্লাছটোত তোমালোকৰ বিষয়ে আমি আলোচনা কৰিম ইনান্সিওমাৰ মানে কি। ঠিক আছে, আইচোমাৰিজমৰে এটা খুব ধুনীয়া টপিক এটা, তাক কি বুলি কোৱা হয়? ইনান্সিওমাৰ মানে কি, ডায়াষ্টেৰিওমাৰ মানে কি আৰু মেজোমাৰ মানে কি। এই তিনিটা বস্তু, ইনান্সিওমাৰ, ডায়াষ্টেৰিওমাৰ আৰু মেজোমাৰ। খুব কনফিউজন লাগে ষ্টুডেণ্টবিলাকৰ। মই ইয়াতে তোমালোকৰ খুব থৰলি ডিছকাছ কৰিব আৰম্ভ কৰিম। যিমান পাৰোঁ সিমান চিম্পল কৰি ৰাখিম, যাতে তোমালোকে বুজি পোৱাত কি হয়, সুবিধা হয়। ঠিক আছে, তোমালোকক মই ইতিমধ্যে কি পঢ়ালোঁ? অপটিকেল আইচোমাৰিজম। এইটো পঢ়াৰ আগতে তোমালোকে কাইৰেল চেণ্টাৰৰ বিষয়ে অকণমান পঢ়ি ল'বা। কিহৰ বিষয়ে? কাইৰেল কাৰ্বন বা কাইৰেল চেণ্টাৰৰ বিষয়ে অলপ তোমালোকে ষ্টাডি কৰি ল'বা। ঠিক আছে, কাইৰেল কাৰ্বন বা কাইৰেল চেণ্টাৰ মানে কি, এইটো অলপমান পঢ়ি ল'বা, তেতিয়া এই ক্লাছটো বুজি পোৱা সুবিধা হ'ব, হ'বনে? আজিৰ ফাৰ্ষ্ট ক্লাছটো আমি আলোচনা কৰিছোঁ ইনান্সিওমাৰ, ডায়াষ্টেৰিওমাৰ আৰু মেজোমাৰ্ছ মানে কি। ঠিক আছে, এইবিলাক অপটিকেল আইচোমাৰিজমৰে কিছুমান টাইপ হয়। এইটো ৰাখিছোঁ। এইটো কি কৰিছোঁ? আমি কিছুমান কম্পাউণ্ড লৈছোঁ। একেটা কম্পাউণ্ডকে আমি বিভিন্ন ধৰণে লিখিছোঁ ইয়াতে, হয়নে? ইয়াতে চোৱাচোন, ইয়াতে এটা কাইৰেল চেণ্টাৰ এটা আছে আৰু ইয়াতেও এটা কাইৰেল চেণ্টাৰ এটা আছে, ইয়াতেও আছে, ইয়াতেও আছে, হয়? গোটেই একে কম্পাউণ্ড গোটেইকেইটা, কিন্তু এইকেইটা কি বেলেগ বেলেগ আইচোমাৰ। মানে কি, ইয়াতে আমি কি পঢ়িম? নাম্বাৰছ অফ অপটিকেল আইচোমাৰৰ বিষয়ে পঢ়িম। অপটিকেল আইচোমাৰ্ছ, যেতিয়া তোমাৰ এটাতকৈ বেছি কাইৰেল কাৰ্বন থাকে, বুজি পাইছা নহয়? এটাতকৈ যদি বেছি কাইৰেল কাৰ্বন থাকে, নাম্বাৰছ অফ কাইৰেল কাৰ্বন তোমাৰ কি হয়? নাম্বাৰছ অফ কাইৰেল কাৰ্বন, কাইৰেল কাৰ্বন ইজ গ্ৰেটাৰ দেন 1 হয়, 2, 3 এনেকৈ থাকিব। তেতিয়া তোমাৰ কি হয়? এই যিটো আইচোমাৰ, অপটিকেল আইচোমাৰ যিবিলাক আমি পাম, কম্পাউণ্ড এটাৰ অপটিকেল আইচোমাৰ্ছ অফ এ কম্পাউণ্ড, অপটিকেল আইচোমাৰ্ছ অফ এ কম্পাউণ্ড ইজ গ্ৰেটাৰ দেন 2, দুটাতকৈ বেছি হ'ব পাৰে। এটাই কম্পাউণ্ড, তাৰ যদি দুটা বা তিনিটা বা চাৰিটা কাইৰেল কাৰ্বন আছে, তাৰ আইচোমাৰ্ছ আমি কি পাম? এটাতকৈ বেছি পাম। আৰু এই যিবিলাক অপটিকেল আইচোমাৰ্ছ পাম, এই অপটিকেল আইচোমাৰ্ছবিলাকৰ মাজত কিছুমান কি থাকে? ৰিলেশ্যন থাকে। এই ৰিলেশ্যনবিলাককে কি বুলি কোৱা হয়? তোমাৰ ইনান্সিওমাৰ বুলি কোৱা হয়, মেজোমাৰ্ছ বুলি কোৱা হয়, আৰু কেতিয়াবা ডায়ষ্টেৰিওমাৰ বুলি কোৱা হয়। এতিয়া চোৱা, এইটো একেটা কম্পাউণ্ড, হয়নে? দুটা কাৰ্বক্সিলিক এচিড আছে, দুটা OH গ্ৰুপ আছে আৰু দুটা হাইড্ৰজেন গ্ৰুপ আছে। এই গোটেইকেইটাতে একে আছে, কিন্তু সিহঁতৰ অৰিয়েণ্টেশ্যন, বনৰ অৰিয়েণ্টেশ্যনবিলাক কি বেলেগ বেলেগ। সেইকাৰণে এইবিলাক কি তোমাৰ অপটিকেল আইচোমাৰ্ছ। ঠিক আছে, এই অপটিকেল আইচোমাৰ্ছৰ প্ৰথমটো কনচিডাৰ কৰাচোন। প্ৰথমটোক আমি কিহৰ কাৰণে মেজোমাৰ বুলি কৈছোঁ? যদিও এটা কাইৰেল কাৰ্বন আছে, এইটোত এটা কাইৰেল কাৰ্বন, এইটো এটা কাইৰেল কাৰ্বন, হয়নে? কিন্তু ইহঁতৰ মাজত এটা কি আছে? তোমাৰ প্লেন অফ চিমেট্ৰি আছে। সেইকাৰণে এই অপটিকেল আইচোমাৰ্ছক আমি কি নাম দিছোঁ? তোমাৰ মেজোমাৰ্ছ বুলি কৈছোঁ। প্লেন অফ চিমেট্ৰি এটা আছে কাৰণে ইয়াক আমি কি কৈছোঁ? মেজোমাৰ্ছ বুলি কৈছোঁ। ঠিক সেইদৰে এই অপটিকেল আইচোমাৰটো আৰু এই অপটিকেল আইচোমাৰটো ইটো আনটোৰ কি তোমাৰ মিৰ'ৰ ইমেজ হৈ আছে। চোৱাচোন বাৰু, হয়নে নহয়? ইটো আনটোৰ ডাইৰেক্ট অপজিট মিৰ'ৰ ইমেজ হৈ আছে। যিহেতু এই আইচোমাৰ কেইটা মিৰ'ৰ ইমেজ হৈ আছে, সিহঁতক আমি কি কৈছোঁ? তোমাৰ ডায়ষ্টেৰিওমাৰ বুলি কৈছোঁ। বুজি পালা? যিটো মেজোমাৰ্ছ বা ইনান্সিওমাৰ বা ডায়ষ্টেৰিওমাৰ্ছ কি হয়? এইবিলাক যিবিলাক আমি অপটিকেল আইচোমাৰ্ছ পাম, সেই অপটিকেল আইচোমাৰ্ছবিলাকৰ মাজৰে কিছুমান ৰিলেশ্যন থাকে। সেই ৰিলেশ্যনবিলাকক কি বুলি কোৱা হয়? কিছুমান কাপল বনাব পাৰি, হয়নে?
তোমাক ভালদৰে বুজাব গ'লে কাপল মানে পেয়াৰ বনাব পাৰি সেই পেয়াৰবিলাকক কি বুলি কোৱা হয় তোমাৰ কিছুমানক মেজোমাৰ্ছ বুলি কোৱা হয় কিছুমানক ইনানচিওমাৰ কিছুমানক ডায়ষ্টেৰিওমাৰ বুলি কোৱা হয় সো গোটেইবিলাক কি হ'ব এটা কম্পাউণ্ডৰে হ'ব ঠিক আছে সো আমি এতিয়া প্ৰথম এইটো পঢ়াৰ আগতে আমি কি কৰিব লাগিব নাম্বাৰছ অফ কাইৰেল কাৰ্বনৰ কথা কৈছো নহয় সো ডায়ষ্টেৰিওমাৰ বা ইনানচিওমাৰ এইবিলাক পঢ়াৰ আগতে আমি কি কৰিব লাগিব নাম্বাৰছ অফ অপটিকেল আইসোমাৰৰ বিষয়ে আমি পঢ়িলাম তাৰ পিছত আমি কি কৰিম তোমালোকৰ ইনানচিওমাৰ ডায়ষ্টেৰিওমাৰ এইবিলাক পঢ়িম সো অপটিকেল আইসোমাৰ ক্যালকুলেশন অফ টোটাল নাম্বাৰ স্টেৰিও আইসোমাৰ দ্যাট ইজ অপটিকেল আইসোমাৰ প্ৰথমটোত কি কৈছে যদিহে তোমাৰ এটা কি হয় আনসিমেট্ৰিক্যাল মলিকুল হয় দ্যাট ইজ নো প্লেন অফ সিমেট্ৰি কেস 1 ত কি কৈছে তোমাৰ যদি কি হয় কেস 1 ত অপটিকেল আইসোমাৰ কি থাকে দেয়াৰ ইজ নো প্লেন অফ সিমেট্ৰি নো প্লেন অফ সিমেট্ৰি plane of symmetry is present symmetry is present tat কোনো ধৰণৰ যদি এটা মলিকুলত তোমাৰ কোনো ধৰণৰ যদি প্লেন অফ সিমেট্ৰি না থাকে আৰু তা n is the numbers of chiral center বা chiral carbon হয় তেতিয়া হলে সেই মলিকুলটোৰ কাৰণে নাম্বাৰছ অফ অপটিকেল আইসোমাৰ কি হ'ব তোমাৰ অপটিকেল আইসোমাৰ এটা ফৰ্মুলাই থাকিব অপটিকেল আইসোমাৰ দ্যাট ইজ কিমান হ'ব তোমাৰ 2 টু দি পাৱাৰ n এইখিনি বস্তুকে তোমাক ধুনিয়াকৈ ইয়াতে বুজাইছে সো এটি লিখাই আছে if a molecule is unsymmetrical মানে that is no plane of symmetry there is no plane of symmetry নাই এনেকুৱা এখন প্লেন নাই যেটো প্লেনৰ দ্বাৰা তুমি কি কৰিব পাৰা মলিকুলটো সমানে দুটা ভাগত ভাগ কৰিব পাৰা all optical isomer will be optically active মানে যিবিলাক আমি আইসোমাৰ পাম হে গুটেইবিলাক আইসোমাৰ কি হ'ব তোমাৰ অপটিক্যালি অ্যাক্টিভ হ'ব ঠিক আছে সো যদি n is the ইয়াতে n কি হয় স্মল n টু যদি তোমাৰ কি নাম্বাৰ অফ কাইৰেল কাৰ্বন হয় তেনে হলে তোমাৰ কি হ'ব নাম্বাৰ অফ অপটিক্যালি অ্যাক্টিভ আইসোমাৰ কিমান হ'ব তোমাৰ 2 টু দি পাৱাৰ n আৰু মেজোমাৰ কিমান হ'ব ইনএক্টিভ আইসোমাৰ অপটিক্যাল 0 হ'ব হয় টোটাল কিমান হ'ব 2 টু দি পাৱাৰ n এইখিনি বস্তুকে লিখিছে এই বস্তুটো তোমালোকে পিছত বুজি পাবা ৰেচিমিক মিক্সচাৰ বা ইনানচিওমাৰ কিমান পেয়াৰ হ'ব ঠিক আছে সো ইয়াতে এটা এক্সাম্পল এটা দিছে চোৱাচোন বাৰু ইয়াতে চোৱাচোন ইয়াতে এটা তোমাৰ কি আছে এই আগৰ এই কম্পাউণ্ডকে কনসিডাৰ কৰিছে এইটো কম্পাউণ্ড নহয় বাৰু অলপমান বেলেগ ইয়াতে দুটা তোমাৰ কাইৰেল কাৰ্বন আছে ইয়াত n = কিমান তোমাৰ n = কিমান এইটো কম্পাউণ্ডৰ কাৰণে 2 ইয়াতে প্লেন অফ সিমেট্ৰি আছে নেকি চোৱাচোন বাৰু এইখন যদি আমি প্লেন অফ সিমেট্ৰি কৰো তেনে হলে তোমাৰ এইটো CHO এলডিহাইড গ্ৰুপ এইটো এটা কি তোমাৰ alcohol group so no plane of symmetry yat kono dhoroner no plane of symmetry hone jodi kono plane of symmetry nai mane enekwa ekhon plane nai jenke molecule to khomane duta bhagot bhag koribo gotike numbers of isomer ki mane 2 to the power n mane eitu molecular karone ami keita isomer pam 4 ta isomer buji pala ne এনেকুৱা ধৰণে তুমি আৰু বেলেগ এক্সাম্পল কিছুমান তোমালকে ট্রাই কৰি চাবা যত নেকি তোমাৰ কি না থাকে প্লেন অফ সিমেট্ৰি না থাকে এতিয়া চোৱা কেস 2 এটো তোমাৰ কেস 2 if plane of symmetry is present যদি কম্পাউণ্ডত তোমাৰ কি থাকে প্লেন অফ সিমেট্ৰি থাকে তেনে হলে তোমাৰ কি হ'ব ধৰিল হল n is the even number of chiral carbon even numbers of chiral carbon chiral center বুলি কোৱাছো তেতিয়া হলে তোমাৰ numbers of isomer কিমান হ'ব numbers of isomer optical isomer কিমান হ'ব তোমাৰ optical isomer কিমান হ'ব 2 to the power n minus 1 হয়নে
অপটিক্যাল আইসোমাৰ আৰু মেজোমাৰ মানে কি তোমাৰ য'ত কি থাকিব প্লেন অফ সিমেট্ৰি এখন থাকে হয়নে প্লেন অফ সিমেট্ৰি থাকিলে তোমাৰ কিছুমান অপটিক্যালি ইনএক্টিভ কম্পাউণ্ড কিছুমান পাবা এইটো কম্পাউণ্ডতে চোৱাচোন কিছুমানত আমি কি পাইছো প্লেন অফ সিমেট্ৰি পাইছো কিছুমানত প্লেন অফ সিমেট্ৰি পোৱা নাই হয়নে কিছুমানে সো এনেকুৱা ধৰণৰ মেজো কম্পাউণ্ড কিমান থাকিব তোমাৰ নাম্বাৰস অফ মেজো কম্পাউণ্ড তোমাৰ কিমান থাকিব মেজোমাৰ বা মেজো কম্পাউণ্ড এতে দিয়াই আছে 2 to the power n/2 minus 1 সো টোটাল তোমাৰ কিমান হ'ব এই দুইটা যোগ কৰি দিব লাগিব ঠিক আছে আৰু তোমাৰ n2 যদি যেটো নাম্বাৰ অফ কাইৰেল কাৰ্বন হয় এটো যদি অড হয় এটা অযুগ্ম সংখ্যা হয় তেনেহলে তোমাৰ অপটিক্যাল আইসোমাৰ এটো কি ইনানসিওমাৰ বা অপটিক্যাল আইসোমাৰ কিমান হ'ব তোমাৰ অপটিক্যাল আইসোমাৰ 2 to the power n-1 আৰু ইনানসিওমাৰ কিমান হ'ব তোমাৰ মেজো কম্পাউণ্ড 2 to the power এটো তোমাৰ ইনানসিওমাৰ 2 to the power n-1 divided by 2 to the power n-1 divided by 2 সো মেজো কম্পাউণ্ড কিমান হ'ব মেজো কম্পাউণ্ড হ'ব এইখিনি দুইটা যোগ কৰিলে প্লাস মাইনাস এটো কাটা কাটি যাব তোমাৰ অপটিক্যাল আইসোমাৰ টোটাল নাম্বাৰ অফ অপটিক্যাল আইসোমাৰ কিমান হ'ব তোমাৰ 2 to the power n-1 হয় সো এনে ধৰণে তুমি কি কৰিব পাৰা নাম্বাৰ অফ অপটিক্যাল আইসোমাৰ তুমি ক্যালকুলেট কৰিব পাৰিবা সো ইয়াৰ কাৰণে কিছুমান এক্সাম্পল তোমালোকে চাবা বাৰু ঠিক আছে এই এক্সাম্পলটোকে লৈ তোমালোকে চাবাচোন বাৰু এটো এক্সাম্পল লৈ ইয়াত কেইটা কাইৰেল কাৰ্বন আছে দুটা আছে হয়নে নহয় সো দুটা কাইৰেল কাৰ্বন থাকিলে এটো যুগ্ম নে অযুগ্ম প্লেন অফ সিমেট্ৰি এখন আছে হয়নে সো যুগ্ম নে অযুগ্ম যুগ্ম সংখ্যা গতিকে ইয়াতে n = যদি তোমাৰ কি মান হ'ব 2 that is এটা even number হয় সো নাম্বাৰ অফ অপটিক্যাল আইসোমাৰ বা ইনানসিওমাৰ কিমান হ'ব তোমাৰ অপটিক্যাল আইসোমাৰ ইনানসিওমাৰ যেটো নেকি মেজো কম্পাউণ্ড নহয় এটো কিমান হ'ব 2 to the power n-1 that is 2 to the power 2 minus 1 that is 2 আৰু মেজো কম্পাউণ্ড কিমান হ'ব তোমাৰ হেতু উলিয়াব পাৰিবা হয়নে নহয় হেতু কোনটোৰে উলিয়াবা তুমি এই ফৰ্মুলাটোৰ দ্বাৰা উলিয়াবা কিমান হ'ব হিসাব কৰি উলিয়াবা তোমালোকে হ'বনে মই উলিয়াই দিব কৰিয়ে দিছো বাৰু চোৱা মেজো কম্পাউণ্ড তোমাৰ কিমান হ'ব 2 to the power n/2 minus 1 2 to the power n/2 minus 1 to meso compound so 2 to the power n or 2 divided by 2 minus 1 that is 2 to the power 1 minus 1 2 to the power 0 that is 1 মানে মেজো কম্পাউণ্ড তুমি কিমান পাবা এটা পাবা আৰু ইনানসিওমাৰ তাৰ মানে তুমি য'ত নেকি প্লেন অফ সিমেট্ৰি নাই তেনেকুৱা ধৰণৰ তুমি কিমান পাবা দুটা পাবা হয় সো এই এক্সাম্পলটোকে চোৱাচোন বাৰু ইয়াতে চোৱাচোন ইয়াতে দুটা আমি ইনানসিওমাৰ পাইছো য'ত নেকি প্লেন অফ সিমেট্ৰি নাই আৰু এটা আমি কি পাইছো মেজো কম্পাউণ্ড এটা পাইছো বুজি পালা সো এইখিনিৰ পৰা তোমালোকে কি বুজি পালা যদি এটাতকৈ বেছি তোমাৰ কি থাকে কাইৰেল কাৰ্বন থাকে তেনেহলে তুমি কি পাবা স্টেৰিও আইসোমাৰ এটাতকৈ বেছি পাবা হয়নে কাইৰেল কাৰ্বন যিমানে বাঢ়ি যায় সিমানে বেছি হ'ব ঠিক আছে যদি এটা থাকে তেনেহলে দুটা আইসোমাৰ পাবা তেতিয়া তোমাৰ বেছি প্ৰবলেম নহয় হেকেটা আমি কি বুলি কম ইনানসিওমাৰ বুলি কম আৰু যদি এটাতকৈ বেছি থাকে তেতিয়াহলে আমি কিছুমান আমি বেলেগ বেলেগ পেয়াৰ পাম হয়নে সো সেই কাৰণে আমি প্ৰথমতে আমি আলোচনা কৰিম ইনানসিওমাৰ মানে কি ইনানসিওমাৰ মানে হৈছে ইনানসিওমাৰ্স তুমি যিবিলাক অপটিক্যাল আইসোমাৰ্স পাবা হয়নে সাপোজ এটা কম্পাউণ্ড লৈছা এই কম্পাউণ্ড এ এটা লৈছা ইয়াৰ কাৰণে তুমি কিছুমান অপটিক্যাল আইসোমাৰ পাইছা ধৰিলো হল A1 A2 A3 A4 হয় এনেকুৱা ধৰণৰ অপটিক্যাল কিছুমান আইসোমাৰ পাইছা ঠিক আছে সো ইয়াৰ এই দুটা আমি কি বুলি কম ইনানসিওমাৰ বুলি কম এই দুটা পেয়াৰক আমি কি বুলি কম ইনানসিওমাৰ বুলি কম বা এই দুটাকো আমি ইনানসিওমাৰ বুলি কব যদি হে ইটো আনটোৰ কি হয় তোমাৰ মিৰৰ ইমেজ হয়
যদিহে দুটা কি হয় তোমাৰ মিৰৰ ইমেজ হয় কি হয় তোমাৰ এটো মেইন এটা আনটোৰ কি থাকে তোমাৰ মিৰৰ ইমেজ হয় ঠিক হেদৰে এইটো যদি তুমি ইনানশিওমাৰ হয় ইনানশিওমাৰ যদি হয় তেনেহলে কি হ'ব তোমাৰ A3 আৰু A4 দুটা কি হ'ব তোমাৰ মিৰৰ ইমেজ হোৱা যেন লাগিব ইটো আনটোৰ প্ৰতিবিম্ব হৈ থকা যেন লাগিব বুজি পাইছা আৰু কি হ'ব তোমাৰ মিৰৰ ইমেজটো হ'ব আৰু এই দুটা আইসোমাৰ্স মিৰৰ ইমেজ কেটা কি নহয় these are non superimposable ইটো আনটোৰ ওপৰত বহি না যায় these are non superimposable impossible সেইখিনি কথাকে মই ইয়াতে লিখিছো অসমীয়াটো লিখিছো যাতে আসামিজ মিডিয়ামৰ হয় ইংলিশ মিডিয়াম কি লিখিছো two stereoisomer with same two stereoisomers with the same molecular formula and same structural formula which are mirror image of each other and they are non superimposable হয়নে so এইটো molecule চোৱাচোন এই moleculeটোৰ কমপ্লিট কি হৈছে তোমাৰ mirror image হৈ আছে হয় আৰু ইয়াতে এইটো এটা কি হৈছে আমি chiral center এটা আছে so chiral center আছে যেহেতু কি হ'ব লাগিব এটো অপটিক্যালি অ্যাক্টিভ এটা অপটিক্যাল আইসোমাৰ হয়নে নহয় so ইহত এটা আনটোৰ কি হৈছে mirror image আৰু চোৱাচোন mirror image টো হৈছে এইটো ইয়াৰ ওপৰত ডাইৰেক্ট আমি বহাই দিব পাৰো নেকি ফিট হৈ যাব নেকি নহয় গতিকে এটো কি non superimposable গতিকে এই গেটা আমি কি বুলি কম এই পেয়াৰটো কি বুলি কম তুমি কি বুলি কবা ইনানশিওমাৰ্স বুলি কবা বুজি পালা ঠিক আছে ডাঙৰ মলিকুলাৰ ডাঙৰ মলিকুলাৰ ক্ষেত্ৰটো তোমালোকে পাৰিবা এনে ধৰণে লিয়াব জাস্ট কি চাব লাগিব যে হেইগিটা স্ট্ৰাকচাৰ ইটো আনটোৰ কি হৈছে মিৰৰ ইমেজ হৈ আছে নে নাই হেইটো চাব লাগিব ঠিক আছে সো এটো আসামিজটো লিখা আছে এখিনি বস্তু এইটো চোৱা এইবিলাক চোৱা এইটো কম্পাউন্ড ইয়াৰ মিৰৰ ইমেজ হৈছে এইটো ইয়াৰ মিৰৰ ইমেজ হৈছে গতিকে এই দুটা আমি কি বুলি কম ইনানশিওমাৰ বুলি কম কি বুলি কম ইনানশিওমাৰ্স বুলি কম এই পেয়াৰ দুটা এই দুটাকো আমি ইনানশিওমাৰ বুলি কম এইবিলাক কিছুমান এক্সাম্পল এটো ডি গ্লিচাৰলডিহাইড আৰু এল গ্লিচাৰলডিহাইড হয় নে নহয় এই দুটা মিৰৰ ইমেজ হয় ইয়াতে তোমাৰ কাইৰাল কাৰ্বন এইটো এটা কাইৰাল কাৰ্বন এইটো এটা কাইৰাল কাৰ্বন দুটা আছে ইয়াতেও দুটা আছে এই দুটা একে কম্পাউন্ড এইটো কম্পাউন্ড এইগিটা কম্পাউন্ড একে কম্পাউন্ড কিন্তু ইহতৰ বেলেগ আইসোমাৰ পাইছো মানে দুটা আমি ইনানশিওমাৰিক কি পাইছো পেয়াৰ পাইছো এটো এটাই কম্পাউন্ড ইয়াৰ ইটো আনটোৰ মিৰৰ ইমেজ সো এই দুটাও কি তোমাৰ ইনানশিওমাৰ আৰু কিছুমান এক্সাম্পল আছে নেকি চাও এই দুটা ইনানশিওমাৰ ইয়াতে আমি কেইটা কাইৰাল কাৰ্বন পাইছো চোৱাচোন বাৰু এটা দুটা তিনিটা চাৰিটা হয় চাৰিটা কাৰ্বন পাইছো সো নাম্বাৰ অফ n is equal to কিমান হ'ব তোমাৰ 4 ইয়াতে আমি কিবা এনেকুৱা ধৰণৰ পাইছো নেকি পাব পাৰো আমি পাব পাৰো নে নোৱাৰো কোনো ধৰণৰ নো প্লেন অফ সিমেট্ৰি কোনো ধৰণৰ নো প্লেন অফ সিমেট্ৰি কোনো ধৰণৰ প্লেন অফ সিমেট্ৰি আমি নাপাও গতিকে নাম্বাৰ অফ আইসোমাৰ্স কিমান হ'ব নাম্বাৰস অফ আইসোমাৰ্স কিমান পাবা তুমি 2 to the power n মানে কিমান 2 to the power 4 এনেকুৱা কিমানটা পাবে তুমি 16টা এনেকুৱা ধৰণৰ স্ট্ৰাকচাৰ পাবা তাৰে জাস্ট তোমাক দুটা দিছে ডি গ্লুকোজ আৰু এল গ্লুকোজ দিছে হয়নে সো এই দুটা কি হ'ব তোমাৰ ইটো আনটোৰ মিৰৰ ইমেজ একেটা ইহতক কি কৈছে তোমাৰ ইনানশিওমাৰ বুলি কৈছে বুজি পাইছা এতিয়া আহিছো আমি ডায়াস্টেৰিওমাৰ আমি ইনানশিওমাৰত কি কৈছিলো যে তুমি এটা কম্পাউন্ড লৈছা কম্পাউন্ড এটা লৈছা হেতু কম্পাউন্ডটো কি তুমি এ কম্পাউন্ড এটা লৈছা এই কম্পাউন্ডটো তুমি ভালে কিটাও কি পাইছা এটা A1 পাইছা এটা A2 পাইছা
এটা কি পালা A3 পাইছা এটা A4 পাইছা এটা বেলেগ বেলেগ আইসোমাৰ স্টেৰিও আইসোমাৰ হয়নে these are stereo isomers ঠিক আছে অপটিক্যাল আইসোমাৰ বা স্টেৰিও আইসোমাৰ এতিয়া তুমি এটো 2 হ'ব লাগে এতিয়া চোৱাচোন বাৰু বেলেগ এটা কালাৰ লেভেল ধৰা হ'ল এই দুটা ইটু আনটোৰ কি তোমাৰ মিৰৰ ইমেজ আৰু এইটো A3 আৰু A4 হ'ব এই দুটা ইটু আনটোৰ মিৰৰ ইমেজ হয় মানে কি A1 টো এনেকে যদি A2 ৰ লগত ৰাখো ইটু আনটোৰ প্ৰতিবিম্ব যেন লাগিব ঠিক সেইদৰে A3 টো তুমি A4 ৰ লগত যদি এনেকে ৰাখা প্ৰতিবিম্ব হোৱা যেন লাগিব হয়নে ইটু আনটোৰ কি হৈছে মিৰৰ ইমেজ হৈ আছে কিন্তু একেটা মলিকুল তুমি বেলেগ তুমি এনে ধৰণৰ যদি পেয়াৰ কৰিছোৱা A1 টো তুমি A4 ৰ লগত যদি কি কৰিছোৱা পেয়াৰ কৰিছোৱা এইটা মিৰৰ ইমেজ হৈ থাকিব নেকি these are not mirror image এইটা কি নহয় mirror image নহয় ঠিক সেইদৰে তুমি A3 টো আৰু A2 টো যদি আমি কম্পেয়াৰ কৰি চাও A2 আৰু A3 যদি আমি কম্পেয়াৰ কৰি চাও এইটা মিৰৰ ইমেজ হ'ব নেকি no these are not mirror image হয় না সো এনেকুৱা ধৰণৰ আইসোমাৰ এটা কম্পাউণ্ডৰে যিবিলাক আইসোমাৰ পাম যিবিলাক নেকি তোমাৰ কি নহয় মিৰৰ ইমেজ নহয় হয়নে নহয় যিবিলাক নেকি তোমাৰ কি নহয় মিৰৰ ইমেজ নহয় isomers of a compound which are not mirror image of each other ইটু আনটোৰ যিবিলাক কি নহয় মিৰৰ ইমেজ নহয় হেইবিলাককে কি বুলি কোৱা হয় তোমাৰ ডায়াস্টেৰিওমাৰ বুলি কি বুলি কোৱা হয় হেইবিলাকক ডায়াস্টেৰিওমাৰ্স বুলি কোৱা হয় আমি एग्जांपल চাম বাৰু ঠিক আছে সো ডায়াস্টেৰিওমাৰ বুলি কোৱা হয় সো মই ইয়াতে তোমালোকক লিখি দিছোৱে চোৱা ডায়াস্টেৰিওমাৰ আৰ দা স্টেৰিও which are not enantiomer মানে কি যিবিলাক তোমাৰ মিৰৰ ইমেজ হয় হেইবিলাকক কি বুলি কয় enantiomer বুলি কয় আৰু যিবিলাক তোমাৰ কি হৈ থাকিব মিৰৰ ইমেজ হৈ নাথাকে হেইবিলাকক কি বুলি কম আমি কি বুলি কম ডায়াস্টেৰিওমাৰ বুলি কম আৰু এইবিলাক কি তোমাৰ নন মিৰৰ ইমেজ আৰু নন সুপাৰইম্পোজেবল হয়নে all geometrical isomers are geometrical cis trans মানে কি যিবিলাক তুমি cis trans isomer পাবা যিবিলাক cis trans isomer পাবা সেই cis trans isomer বিলাকৰ তোমাৰ কি হৈ থাকিব geometrical cis trans EZ যিবিলাক যাৰ পাবা হেবিলাকক কি তোমাৰ ডায়াস্টেৰিও কাৰণ ইটু আনটো তোমাৰ কি হৈ নাথাকে মিৰৰ ইমেজ হৈ নাথাকে বুজি পাইছানে সো যিবোৰ আলোক সমযোগী এটা আনটো দৰ্পণ প্ৰতিবিম্ব নহয় হেইবোৰক আমি কি বুলি কওঁ ডায়াস্টেৰিওমাৰ বুলি কওঁ বুজি পালানে সো মই ইয়াতে আকি পেলাই ধুনিয়াকে দেখুৱাইছোই এটা কম্পাউণ্ড লবা এই কম্পাউণ্ডৰ যিবিলাক আমি আইসোমাৰ পাম স্টেৰিও আইসোমাৰ পাম হেই স্টেৰিও আইসোমাৰ যিবিলাক পেয়াৰ নেকি তোমাৰ কি নহয় ইটু আনটোৰ কি নহয় এই ইটু আনটোৰ তোমাৰ কি নহয় মিৰৰ ইমেজ নহয় হেগেটাক আমি কি বুলি কওঁ ডায়াস্টেৰিওমাৰ বুলি কওঁ আৰু যিকিটা মিৰৰ ইমেজ হয় হেগেটাক আমি কি বুলি কওঁ ইনানচিওমাৰ বুলি কওঁ সো এই আসা ইয়াতে তোমাৰ এইবিলাক কাইৰেল কাৰ্বন আছে হয়নে নহয় এইবিলাক কাইৰেল কাৰ্বন এইটো কাইৰেল কাৰ্বন এইটো এটা সো চাৰিটা আছে চাৰিটা থাকিলে তুমি কি পাবা চাৰিটা নহয় এইটো তোমাৰ এইটো কাইৰেল কাৰ্বন নহয় দুটা আছে এইটো এটা এইটো নহয় সো ইয়াতে তুমি কি পাবা এইটো এটা কাইৰেল কাৰ্বন এইটো এটা বাকি কেটা নহয় দেই কাৰণ ইয়াতে হাইড্ৰোজেন লাগি আছে ইয়াতে হাইড্ৰোজেন লাগি আছে সো আসুন
এই দুটা পেয়াৰ কি ইনানচিয়মাৰ মানে ইটো আনটোৰ কি তোমাৰ মিৰৰ ইমেজ হৈ আছে এনেকৈ যদি চোৱা তুমি এইখন ইয়াতে এখন মিৰৰ যদি চোৱা চাবা ইটো আনটোৰ কি উল্টা হৈ আছে আৰু ইয়াতেও যদি তুমি মিৰৰ এখন লৈ চোৱা এইটো কি হৈ থাকিব তোমাৰ ইটো আনটোৰ কি হৈ আছে তোমাৰ মিৰৰ ইমেজ হৈ আছে কিন্তু বেলেগ বেলেগ পেয়াৰ এইটো এতিয়া ইয়াৰ লগত যদি মিলাই চোৱা এটো তুমি এটো এ বুলি ধৰা এটো তুমি বি বুলি ধৰা এটো সি বুলি ধৰা এটো ডি বুলি ধৰা এটো তুমি কার লগত মিলাই চোৱা বি লগত মিলাই চোৱা সৰি সি লগত মিলাই চোৱা সি লগত মিলাইছিলে মিৰৰ ইমেজ হৈ থাকিব নেকি নাথাকে গতিকে এটো কি হ'ব তোমাৰ ডায়ষ্টেৰিয়মাৰ হ'ব আৰু এই বি টো যদি তুমি ডি লগত মিলাই চোৱা মিৰৰ ইমেজ হৈ থাকিব নেকি নাথাকে গতিকে এই দুটা আমি কি বুলি কম ডায়ষ্টেৰিয়মাৰ বুলি কম বুজি পালা সো আৰু কিছুমান এক্সাম্পল আছে এইটো এক্সাম্পল হয় না ইয়াত 1 আৰু 2 কি হৈছে 2 আৰু 4 এই দুটা কি ইনানচিয়মাৰ্স বাকি 1 3 1 4 1 3 1 to তোমাৰ 4 ৰ লগত কি হ'ব এইটা কি তোমাৰ ডায়ষ্টেৰিয়মাৰ ঠিক হেদৰে 2 3 2 3 আৰু 2 4 এইটা কি তোমাৰ ডায়ষ্টেৰিয়মাৰ এইটা কি তোমাৰ ডায়ষ্টেৰিয়মাৰ হয়নে এটা লিখাই আছে একটা কম্পাউন্ডৰে বেলেগ বেলেগ আইসোমাৰ দিয়া আছে বুজি পালা এইবিলাক এক্সাম্পল দিয়া আছে এটা ল্যাকটিক এসিডৰ ইটো আনটোৰ মিৰৰ ইমেজ এইটো জিওমেট্ৰিক্যাল আইসোমাৰ বুলি কৈছিলো নহয় এটো সিস এটো কি তোমাৰ সিস এটো ট্ৰান্স সো ইয়াতে যদি আমি মিৰৰ ইমেজ এখন চাও তেনেহলে গম পাম নেকি ইটো আনটোৰ মিৰৰ ইমেজ হ'বনে কেতিয়াও নহয় হয়নে গতিকে ইহঁতক আমি কি বুলি কম ডায়ষ্টেৰিয়মাৰ বুলি ক'ব পাৰো জিওমেট্ৰিক্যাল আইসোমাৰ এটো কি তোমাৰ জিওমেট্ৰিক্যাল আইসোমাৰ এটো তোমাৰ মিৰৰ ইমেজ এইবাৰ আইছো তোমাৰ 3 নম্বৰ লাষ্ট হয়নে 3 নম্বৰ ইয়াতে আমি কি আলোচনা কৰিম মিজো কম্পাউন্ড বা মিজোমাৰ্স বুলি কয় হয়নে অসমীয়াত কি বুলি কয় ইয়াক মিজোমাৰ তা মিজোমাৰ মানে কি তোমাৰ কি হয় ইয়াতে তোমাৰ কি থাকিব chiral center থাকিব এটাতকৈ when there are two or more chiral center in a molecule তেতিয়া তোমাৰ কি থাকিব পাৰে যদি এটা মলিকুলত দুটা chiral center থাকে বা দুটাতকৈ বেছি chiral center থাকে তাত কি থাকিব পাৰে তোমাৰ এটা plane of symmetry থাকিব পাৰে আৰু এই plane of symmetry তোমাৰ কি কৰিব plane of symmetry থাকিব পাৰে মলিকুলটো এই plane of symmetry কি কৰিব divides the molecule into two equal halves দুটা equal half লকে কি কৰে তোমাৰ ভাগ কৰে সোয়াসন বৰিয়াতে লিখিছে these are the stereogenic center but a chiral কিহৰ কাৰণে because they are meso compounds they have কি a plane of symmetry which divides the molecule into two equal halves and these two equal halves are mirror image of each other and these equal halves are mirror image তেনেকুৱা ক্ষেত্ৰত আমি কি বুলি কম হেই কিটা কম্পাউন্ডক কি বুলি কম বা হেই মলিকুলটোৰ হেই স্ট্ৰাকচাৰ কিটা আমি কি বুলি কম মিজোমাৰ্স বুলি কম ইয়াতে আমি এক্সাম্পল কিছুমান পঢ়িছিলো প্ৰথম এক্সাম্পলটো চোৱাচোন বাৰু যেটো এক্সাম্পল আমি প্ৰথম লৈছিলো এইটো এক্সাম্পল চোৱা
ইয়াতে আমি এই কম্পাউণ্ডটো হয়নে একেটা কম্পাউণ্ডৰে এইটো এটা ষ্ট্ৰাকচাৰ পাইছোঁ য'ত নেকি এটা প্লেন অফ চিমেট্ৰি পাইছোঁ প্লেন অফ চিমেট্ৰি পোৱাৰ লগে লগে এইটো আধাটো আৰু এই আধাটো সমান সমান যদি ইয়াতে আমি এখন মিৰৰ ৰাখোঁ তেনেহ'লে কি চাম এইটো এই পাৰ্টটো এইটো পাৰ্টৰ এটা কি তোমাৰ মিৰৰ ইমেজ হৈ আছে গতিকে এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰটোক আমি কি বুলি কওঁ মিজো কম্পাউণ্ড বুলি কওঁ বা মিজোমাৰ্ছ বুলি কওঁ তাকে কি বুলি কয় মিজোমাৰ্ছ বুলি কয় এইটোকে আমি কি বুলি কওঁ মিজোমাৰ্ছ বুলি কওঁ ইয়াতে তোমাৰ এটা ষ্ট্ৰাকচাৰ দেখুৱাইছে হয়নে গতিকে অসমীয়াটো লিখিছে যিবোৰ যৌগ একাধিক কাইৰেল কেন্দ্ৰত থকা সত্ত্বেও এক কাইৰেল হয় আৰু ইয়াৰ দৰ্পণ প্ৰতিবিম্ব অধিৰূপণযোগ্য হোৱাৰ বাবে আলোক সক্ৰিয় নহয় আৰু এনে যৌগৰ অমুট যৌগৰ ক্ষেত্ৰত তুমি কি পাবা প্ৰতিসাম্য তল পাবা মানে চিমেট্ৰিক প্লেন অফ চিমেট্ৰি পাবা এইটো অমুট নহয় কি জানি এইটো শব্দ কাটি দিয়া বুজি পালা মিজো কম্পাউণ্ড মানে কি সো ইয়াতে চোৱা এইটো মিজো কম্পাউণ্ড দিয়া আছে ইয়াতে তুমি কি পাবা এটা প্লেন অফ চিমেট্ৰি এখন পাইছা হয়নে সো এই পাৰ্টটো এইটো পাৰ্টত তোমাৰ কি হৈ আছে এটা দৰ্পণ প্ৰতিবিম্ব হৈ আছে বুজি পালানে সো আমি ইয়াতে আজি কি আলোচনা কৰিলো সো নাম্বাৰছ অফ আইসোমাৰৰ বিষয়ে ক'লো নাম্বাৰছ অফ অপটিকেল আইসোমাৰ নাম্বাৰছ অফ অপটিকেল আইসোমাৰ 2 নম্বৰতে তোমালোকৰ কি পঢ়িলো মই কি পঢ়ালো ইনানশিওমাৰৰ বিষয়ে পঢ়ালো ইনানশিওমাৰ মানে কি কোনো এটা মলিকুলাৰ যিবিলাক ষ্ট্ৰাকচাৰ থাকে সেই ষ্ট্ৰাকচাৰবিলাক কি হ'ব তোমাৰ মিৰৰ ইমেজ পেয়াৰ সেইবিলাকক কি বুলি কোৱা হয় তোমাৰ ইনানশিওমাৰ বুলি কোৱা হয় 3 নম্বৰতে আমি পঢ়িলো কি ডায়াষ্টেৰিওমাৰ মানে কি যিবিলাক অপটিকেল আইসোমাৰ পাওঁ সেইবিলাক যদি কি নহয় তোমাৰ নন মিৰৰ ইমেজ পেয়াৰ যিবিলাক তোমাৰ কি নহয় নন মিৰৰ ইমেজ পেয়াৰ হয় যিবিলাক অপটিকেল আইসোমাৰ পাম সেইবিলাকক কি বুলি কম আমি ডায়াষ্টেৰিওমাৰ বুলি কওঁ জিঅমেট্ৰিকেল আইসোমাৰ বিলাককো আমি কি বুলি ক'ব পাৰো ডায়াষ্টেৰিওমাৰ বুলি কওঁ 4 নম্বৰতে আমি কি কৈছো মিজোমাৰ বা মিজো কম্পাউণ্ড যিবিলাক অপটিকেল কম্পাউণ্ড আমি পাওঁ সেই কম্পাউণ্ডটো যদি অৰিয়েন্টেশন বিলাক এনেকুৱা হয় structure of a compound with কি পোৱা তুমি plane of symmetry এটা কি থাকে plane of symmetry যদি থাকে তেনেকুৱা ধৰণৰ কম্পাউণ্ডক আমি কি বুলি কম বা তেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰটক বা আইসোমাৰটক আমি কি বুলি কম মিজোমাৰ্ছ বুলি কম বুজি পালা সো এই 4টা বস্তু মই ইয়াতে পঢ়ালো ধুনিয়াকে সো ইয়াৰ পিছত তোমালোকৰ আৰএস নমেনক্লেচাৰ পঢ়াম ফিচাৰ প্ৰজেকশন তাৰ পৰা মই কি কৰিম এক্সাম্পল তোমালোকৰ আলোচনা কৰিম বুজি পালা সো ইয়াৰ পৰা তোমালোকৰ কোনো ধৰণৰ কোৱেশ্চন নাহে কিন্তু এই কনসেপ্টখিনি খুব ধুনিয়াকৈ বুজি পাব লাগিব যাতে তুমি নেক্সট যেতিয়া ষ্টেৰিও আইসোমাৰ পঢ়িবা বা ৰিএকশন মেকানিজম পঢ়িবা তেতিয়া তোমালোকৰ যাতে কি হয় সুবিধা হয় কাৰণ এই কনসেপ্টবিলাকে এপ্লাই হৈ থাকিব পাৰে ষ্টেৰিও কেমিষ্ট্ৰি ঠিক আছে সো আজিলৈকে এৰিছো বাৰু তোমালোকৰ কিবা কনফিউজন থাকিলে কমেন্ট সেকশনত জনাবা মই তাত তোমালোকৰ ট্ৰাই কৰিম বুজাবৰ কাৰণে ঠিক আছে বা ডাউট ক্লিয়াৰিং ক্লাছ তোমালোকৰ লৈ লওঁ ঠিক আছে সো সি ইন দা নেক্সট ক্লাছ তেতিয়ালৈকে তোমালোকে ভালকে থাকা ভালকে পঢ়া শুনা কৰি থাকা আকৌ লগ পাম বাৰু নেক্সট ভিডিঅ'ত তেতিয়ালৈকে থ্যাংক ইউ